তেওঁলোকৰ নাট্য চৰ্চাও অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আপোনালোকৰ সহায় সহযোগ আৰু বহুমূলীয়া পৰামৰ্শই আমাক অনুপ্ৰাণিত কৰিব। সদৌ শেষত আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে তেওঁলোকৰ নাট উপভোগ কৰিবলৈ আহি তেওঁলোককো অনুপ্ৰাণিত কৰাৰ বাবে। এতিয়া মই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ডক্টৰ ভীমকান্ত বৰুৱা ছাৰক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। তেখেতে আনুষ্ঠানিকভাৱে আজি নাটখন উদ্বোধন কৰিব। তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই বিদ্যালয়ৰ শিক্ষয়িত্ৰী ৰিম্পী গগৈ ইয়ালৈ আমন্ত্ৰণ জনাইছোঁ। ৰজাৰ দেউল নাটৰ পৰিচালক অসীম শৰ্মাকো মই মঞ্চত বিচাৰিছোঁ। পৰিচালক শৰ্মাকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে মই ৰিম্পী গগৈক অনুৰোধ জনাইছোঁ। এতিয়া ডক্টৰ বৰুৱা ছাৰে বন্তি প্ৰজ্বলন কৰিব। আর উপরে ঠিক আছে ধুনীয়া হৈছে। ছাৰক দুআষাৰ কৈ নাটকখনে উদ্বোধন কৰিবলৈ অনুৰোধ জনাইছোঁ। জয় জয়তে মই এই শুভ সন্ধ্যাত সকলো নাট্যপ্ৰেমী ৰাইজক আমাৰ পিনৰ পৰা শ্ৰদ্ধা নিবেদন কৰিছোঁ। ৰূপনগৰ জাতীয় বিদ্যালয় এখন অসমীয়া মাধ্যমৰ বিদ্যালয় আৰু এই বিদ্যালয়খনে পাঠ্যপুথি বহিৰ্ভূত কিছুমান বিষয়তো ছাত্ৰ ছাত্ৰীসকলক উদগনি যোগাই আহিছে। তাৰে এটি দিশৰ প্ৰতিফলন হ'ল আজি এই নাট্য পৰিৱেশন। আজি এখনি নাট এই শিশুসকলে তাৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰিব। ৰূপনগৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ৰজাৰ দেউল নামৰ নাটখন, এই পূৰ্ণাংগ শিশু নাটখন পৰিচালনা কৰিছে আমাৰ সকলোৰে চিনাকি অসীম শৰ্মা ডাঙৰীয়াই। ৰূপনগৰ জাতীয় বিদ্যালয়ৰ কৰ্তৃপক্ষই ছাত্ৰ ছাত্ৰীসকলৰ মানসিক বিকাশৰ লগতে শাৰীৰিক আৰু সামাজিক দিশত সাংস্কৃতিক দিশত উন্নতিৰ কাৰণে বিভিন্ন প্ৰকাৰে প্ৰচেষ্টা চলাই আহিছে। আৰু তাৰে অংশ হিচাপে আমি এই ধৰণৰ কিছুমান কাম কাজ দেখিবলৈ পাইছোঁ। আমি ৰাইজৰ আগত আজি দাঙি ধৰিবলৈ পাই সঁচাকৈ সুখী হৈছোঁ। ইতিমধ্যে তাৰ স্কুলখনৰ অধ্যক্ষা ডাঙৰীয়ানীয়ে ইতিমধ্যে ১.৫ মাহৰ পূৰ্বে যে এই নাটখনি পৰিৱেশিত হৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত, সেই কথাও কৈছে। আৰু সেই নাটকখনি চোৱাৰ পিছত যথেষ্ট সংখ্যক দৰ্শকে এই নাটকখনি সম্পৰ্কে তেওঁলোকৰ মন্তব্য আগবঢ়াইছিল। আৰু ছাত্ৰ ছাত্ৰীসকলৰ
কলা কৌশলী মন আৰু তেওঁলোকৰ নাটকৰ পৰিৱেশন কৰা যিটো অভিনয়, এই অভিনয় দেখি অভিভূত হৈছিল। কেইবাটাও চৰিত্ৰই যথেষ্ট অভিভূত কৰিছিল দৰ্শকক। আজি নিশ্চয় আপোনাসকলে দেখিবলৈ পাব। গতিকে অভিনয়ৰ দিশত ছাত্ৰ ছাত্ৰীসকলক কেনেকৈ আগবঢ়াই লৈ যাব পাৰি, কেনেকৈ তেওঁলোক আগবাঢ়ি গৈছে, এইখন বিদ্যালয়ৰ পৰা কেনেকৈ ওলাই গৈছে, সেই কথাটো আপোনালোক দেখিব। আমি আশা কৰোঁ যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি ইয়াত অভিনয় কৰিছে, আজি ৰূপনগৰ জাতীয় বিদ্যালয়ত অভিনয় কৰিছে, কালিলৈ হয়তো তেওঁলোকে অসমত পৰিচিত হ'ব পাৰিব, তাৰপিছত হয়তো সমগ্ৰ ভাৰতবৰ্ষ, তাৰপিছত আমি বিশ্ব দৰবাৰলৈ হয়তো তেওঁলোক যোৱাৰ সুবিধা পাব। গতিকে এই কমাৰশালত পঢ়া ছাত্ৰ ছাত্ৰীসকলে এদিন জুইশালত পঢ়া ছাত্ৰ ছাত্ৰীসকলে এদিন কমাৰশালত পঢ়িবলৈ সুবিধা পাব। আমি এই আশা কৰি আজি সকলো নাট্যপ্ৰেমী ৰাইজক শ্ৰদ্ধা পুনৰবাৰ নিবেদন কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। আৰু আমি তেওঁলোকৰ অভিনেতাসকলৰ তেওঁলোকৰ জীৱন সুন্দৰ হওক আৰু তেওঁলোকৰ ভৱিষ্যতে উজ্জ্বল হৈ উঠক, তাক কামনা কৰি মোৰ বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ। রঙিনী বাথুনে ও রঙিনী বাথুনে মোনা ভরাই রং আনিছো কিনা মনে মনে রঙিনী বাথুনে ও রঙিনী বাথুনে মোনা ভরাই রং আনিছো কিনা মনে মনে বাওখানৰ কোন পথাৰৰ হালধীয়া চৰাই আৰু হালধীয়া সৰিয়হৰ ফুলৰ পাখৰিয়ে হালধীয়া ৰং বেচে ঘনে ঘনে ৰং কিনিবা কোনে ও ৰং কিনিবা কোনে মোনা ভৰাই ৰং আনিছো কিনা মনে মনে মাখিনিতে পুরি পুরা বকতি হে গালে বক পাখির বগা বিচারি আলো ময়ে আবার চুরি বকতি কিনি বালু কালে দাঁত পাতার চিউটি বল লুকায় থকা বকতি আহি মারি কোলে মোর পাখির বুগা কিনা না পাবা কখনে হেমুলিয়া রহন খেলি কেন্দুরিয়া লিরে গরু কুরুজ ককাইক লগ ধরার মনে খুরুজে বলে সকল রঙর বেহা করে ইন্দ্রধনু খনে এই জনুমে অলপ বেশত মোনা খনি আদি দিলে সপোন খনা রহনপুর জুখি দোনে দোনে রং কিনিবা কোনে ও রং কিনিবা কোনে মোনা ভরাই রং আনিছো কিনা মনে মনে
কিনিবা কোনে ও রং কিনিবা কোনে মোনা ভৰাই রং আনিছো কিনা মনে মনে রং বেচোতা মই দেশ বিদেশে বেহাই আছে মই নাথাকো তুই অকণি ৰং বেচোতা মই দেশ বিদেশে বেহাই আছে মই নাথাকো মই বহুত দূৰলৈ যাব লাগিব তোমালোকৰ নিচিনা কণ অকণিহঁত মোৰ কাৰণে ৰৈ থাকিব নহয় মই সকলোকে ৰং দিব লাগিব মুনাৰ ৰং সকলোকে দিব লাগিব মুনাৰ ৰং বিলাই যাওঁ মুনাৰ ৰং নিকৈ যাব আকৌ মুনা মই ৰং শিকাই লওঁ আকৌ সকলোকে বিলাই যাওঁ মই ৰংবোৰ হ'বলৈ ক'ৰ পৰা গোটাওঁ নাজানা আকাশৰ ৰাম ধেনুৰ পৰা পথাৰত সোণালী ধানৰ পৰা পখিলাৰ পাখিৰ পৰা ৰং বিৰঙৰ ফুলৰ পাহিৰ পৰা খুৰুজত পিছে খুৰুজ মানে কি আৰু বেলি মানেনো কি অকণিহঁত বেলি মানে বেলি পলম এতিয়া পিছে বহুত বেলি হ'ল মোৰ যাব হ'ল অকণিহঁত মই যাওঁ দেই অকণি ৰং বেচোতা মই দেশ বিদেশে বেহাই আছে মই নাথাকো তুই অকণি ৰং বেচোতা মই দেশ বিদেশে বেহাই আছে মই মোৰ হাতত যে অকণমানো ৰং নাই ৰংবোৰ কি হ'ল
বৰ ভাল কথা, বৰ আনন্দৰ কথা। পিছে মন্ত্ৰী দৌলতে সম্পূৰ্ণ হ'লে নাই? হৈছে মহাৰাজ, হাজাৰ হাজাৰ মানুহে দিনে ৰাতিয়ে দৌলতে কামতে ব্যস্ত। পিছে শুনা, দৌলটি এনে হ'ব লাগিব যাতে বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ হৈ থাকে। আপুনি নিশ্চিন্ত থাকক মহাৰাজ, হীৰা মণি মুক্তা আৰু দুলোকৰ পাত খুৱাই দৌলটি সজাই তোলা হৈছে। পিছে ৰাজপুৰীতে দৌলটোৰ কেতিয়াবা মুকলি কৰিব? অহা সময়তে কৰিব মহাৰাজ। হয়নে? হয় মহাৰাজ। তেনেহ'লে ফুলপুৰ হৈছে নাই? হৈছে মহাৰাজ। এইদিনা দৌলৰ পূজাত ৰাজ্যৰ সকলোবোৰ ফুল কিনি আনি সজাগাৰ ব্যৱস্থা কৰা। হয় মহাৰাজ, ৰাজ্যত যিমান ফুল আছে সকলো ফুল তুলি অনা ব্যৱস্থা কৰা হৈছে। এইদিনা দৌলৰ পূজাত ৰাজ্যৰ সকলো প্ৰজা যাতে উপস্থিত থাকে তাৰ ব্যৱস্থা কৰা। এইদিনা দৌলটি যাতে ফুলাই ফুলাও। মন্ত্ৰী ইমৰালে মহাৰাজ। Aku
যে মজা রজায় হাজিছে আৰু গৌৰৱ আপোনাৰ কাজমান হওক বজা ৰজাৰ পূজা দেৱতাৰ পূজা উগাঞ্জিপুৰেৰে শৰাই সজা কি যে মজা দুম 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 দবা বজা ৰজাৰ দেউলত জীৱন সজা তুষ্ট দেৱতা তুষ্ট ৰজা কি যে মজা মাধৱী কি সুন্দৰ কেনে ধুনীয়া সেয়া উঠিছোঁ কি গন্ধ কি সুৰভি মোৰ চৰপাচোন কি যে মন কাহিনীয়া সুৰভি মোৰ দিদি মোৰ তগৰ পাইছোন কি গন্ধ এবারে বগি ঢকে আইও এই পাইছোন আমার জুটি কি গন্ধ কি চমৎকার আইও দেখি পানিবার আমার গোলাপ নহয় নে ৰঙলৈকে চাবা নে কোন ঢকে ৰবা নে কোমল পাৰিকে ধৰি চাবা দেখ মজুর পড়ি যায় চাওচোন চিঙি চাও বৰ চেঙাচোন হাত মেলিবই নোৱাৰি হেৰৌ চিঙিবলৈ নহয় যদি ফুলে যাবলৈ ৰ চিঙিম বলিছো চিঙিমে আমান্য ফুলত ইমানতে মানে চিঙি মূলটো বাপটোকে চিঙিমে কি কৰিবি যিমানবোৰ পুৰণি আছে আটাইবোৰ এগিৰিহঁত ৰজা আটাইবোৰ ৰজাৰ গতিকে এইখন পুৰণি ৰজাৰ আৰু ফুলবোৰ ৰজাৰ কেনেকুৱা হ'ব হাবি বন চিকুণাই ফুলবোৰ মই জপা লৈছো পানী দিছো পোক বাচিছো জেওৰা জপনা দিছো সেই ৰজাৰ হ'বগৈ কেনেকুৱা চোৱা এইবোৰ কিতাই পৰা কথা থৈ দিয়া আকৌ আমাৰ ৰজাৰ ওপৰতো মহাৰজাটো ওলাইছে কিয় অহংকাৰৰ চব পুৰণি ৰজাৰ ফুলবোৰ ৰজাৰ মোক চিনি পোৱা নাই হ'বলা পাইছো কোন ফুলচোৰ আহি কি ক'লা বাৰু মোক চিনি পোৱা নাই কাৰণেহে তেনেকে মই পিছে কি কৰিব লাগে ৰাজপুতৰ ফুলনিত কি সকাম আছে মই কিবা এনেই আহিছো নে ইয়ালে এয়া শুনা আমাৰ ৰজাই বহুত ধন ভাঙি হয় হাজাৰে ভৰুৱা লগাই হাত লগাই হীৰা মুকুতা মণি খটুৱাই প্ৰকাণ্ড যাদৰ সজাইছে No!
যেনিবা মোৰ আকৌ কিতাপ তাত কোৱা মই ৰাজপুৰী হৈ পিছে তাৰ পিছৰ কথাখিনি শুনা পৰহিলৈ অমাৱস্যা নিশা দৌৰত প্ৰথম পূজা আৰম্ভ হ'ব আমাৰ ৰজা মানে মহাৰাজ নিজে দেৰি বহিব দেশৰ চাৰিওপিনৰ পৰা ভক্ত প্ৰজাই ৰজাক পূজা দিবলৈ আহিব এইটোতো বুজি চাই যাগৈ অকল ৰজাই দেশ বিদেশৰ নানা ৰজা মহাৰাজাসকল আহিব আহিব ভাল হ'ব ডাঙৰ উৎসৱ হ'ব শিলডল ভাঙি ঢঙলহানি মানুহ আহিব হেৰি আমাৰনো কি হ'ব এইবোৰলৈ যাবলৈ আমাৰ সময় নাই তুমি গলাই বা নগলাই মই কিবা তোমাক নিমন্ত্ৰণ কৰিব আহিছিলে হাই কিবা তেনেহ'লে যে মোৰ আগত ইমানবোৰ বগলা বলকিলে কেলে মই পিছে কিবা কৰিব লাগিব এইটো কথা এয়া শুনা কৰণীয়ে পাচিয়ে মোনে ফুল লাগিব পূজাটো লাগিবই গোটেইটো দেও ফুলেৰে সজোৱা হ'ব হেজাৰ ফুলৰ মালাৰে মজিয়াত মৰলকা হ'ব ৰজানী ফুলৰ কোমল পাখিবোৰৰ ওপৰেদি খোজ কাঢ়িব ফুলৰ কোমল আসনত বহিব এইবাবে ৰজাৰ ৰাজ্যত যিমানবোৰ ফুল আছে সকলো ৰজাৰ মানুহে তুলি আনিব না কেনেকৈ হ'ব কেতিয়াও হ'ব নোৱাৰে বা ৰজাৰ হুকুমৰ ৰজাৰ বাবে মই দেখা এইখন পুৰণি সভাকৈ চাইছোঁ ধুনীয়া জাকৰ চিৰিকা ৰং বিৰঙৰ ৰজাৰ বৰ ভাল পাব বৰ আনন্দ পাব মহা সন্তোষ পাব সেইটো কেনেকৈ হ'ব এইখন পুৰণি মই এপাহ ফুল উচিঙিব নিদিওঁ মই ইহঁতক তুলি তালি ডাঙৰ দীঘল কৰিছোঁ মই কেতিয়াও নিদিওঁ কথা শুনা হেৰৌ চিঙিব লাগে যদি নহয় ৰজাৰ পূজাত দেৱতাৰ পূজাত দিব লাগে যদি নহয় ফুলটো লাগে কেলে তোমাৰ দেখিছোঁ ৰজাৰ কথা বঢ়া কি কৰিবা বৰ খুচে শুনি হঠাৎ চন্দৰি পঠাই আচাৰ দয়া কৰ
পৰিল চকু পৰিল চোৰ কৈছি দিনত যাব মই ৰাজপুৰীতক কিমান যে কাম কৰিলো বৰিটো ধৰিলো নাই একোৱে ফল নধৰিলে বুজিছ মোক পঠিয়াই থৈ গ'ল ক'লে বোলে এতিয়াই ৰজাৰ চন্তৰি পঠিয়াই ফুলবোৰক চিঙি দিব একো লাভ নাই দেখা নাছিল পুৰণিখনত কি দুৰৱস্থা হৈছিল কোনোবাই মাতে মুখৰ আগত কোনেও নামাতে গৰু ছাগলীয়ে কপালি খাই বুলি জেউৰা জপনা দিলো কুকুৰ বাতি মুহাৰি মাৰিলো এতিয়া যদি ৰজাই এপাল হাতী মেলি দিয়ে এইখন জেউৰা হৈ থাকিবনে কাৰোৰে মুখত হাঁহি নোহোৱা হ'ব ৰাজপুৰীৰ দৰে চন্দৰীবিলাকৰ দৰে গাত চিতিয়া হ'ব বেলিয়ে ৰং দিয়ে এই যদি মৰমৰ ফুলবোৰে নাথাকে ৰং কাক দিব মই কৈছো নহয় আপোনাক এনে সুন্দৰ ফুলনি একেবাৰে চালে চকু ৰৈ যায় একেবাৰে জাকত জিলিকা যদিহে মহাৰাজ এইবোৰ ফুলেৰে দৌল দি সজাই তোলা হয় এনে সুন্দৰ লাগিব ৰজাৰ হুকুম নামানা সহ্য কৰা নহ'ব মহাৰাজ এই মানুহটোৰ কথাৰ খুবেই যাবলৈ অহংকাৰতে যাব এই মোক খিলাবলৈহে বাকী ৰাখিলে মহাৰাজ এই মানুহটো এতিয়া ধৰি আনি পুতলাৰ ভৰাই কৰাৰ ব্যৱস্থা কৰা আৰু শুন এই মুহূৰ্ততে এই ফুলৰ পহৰা দিয়াৰ ব্যৱস্থা কৰা হয় মহাৰাজ যে ফুল তুলি অনা ব্যৱস্থা কৰা হৈছে সেইদিনা ধনটো ফুলে সজাই তুলিবই লাগিব সেনাপতি তাক যদি কোনোবাই ধৰা দিয়ে তাক পুতলাৰ ভৰাই যাবলৈ সংকোচ নকৰিব
তুমি লুকাই থাকা গৈ প্ৰতিনিকা ৰজা মানুহ ফুল তুলিবলৈ আহিব এতিয়া এপাও ফুল ফুলৰ দিবলৈকৈ গোটেই ৰাতিটো বৰ ৰাতি কথা ফুলক মোক পঢ়া দিয়ে নে এনে কাণ্ড প্ৰথম দেখিলো দেই দেখিবি এইজনা ৰজাৰ দিনত আৰু বহুত কিবা কিবি দেখিবি ঐ কথা বন্ধ কৰ আৰু পঢ়া দে খবৰদাৰ খবৰদাৰ জুন্তি কি হ'ল ৰাতিপুৱা কি কৰিব পিছে কি কৰিলি শুনিলি নহয় পঞ্চিমত ৰজাৰ মানুহ ৰাতিপুৱা আহিব বোলে কপালত কি আছে হ'ব আৰু মালিক আহিলে বৰ মনত পৰিছে পাই ইহঁতে মানুহে শাস্তি দিব বোলে ৰজাই হুকুম দিছে এদিন সেদিন বাই কি হুকুম দিছে এদিন সেদিন বাই ছোৱালী এজনী খুজিছে এদিন সেদিন বাই কোন ছোৱালী খুজিছে এদিন সেদিন বাই সেউতী মালতী খুজিছে কি হ'ল নামেৰে গাচোন ঠিক আছে অ ফুলৰ ফুলতেৰা ঠিক আছে ৰাতি পুৱালে বল অলপ পিছতে ফুল তুলিবলৈ ৰজাৰ মানুহ আহি গ'ল বল এইটো দেখোন ভূঞা বল রং কিনিবা কোনে ও রং কিনিবা কোনে মোনা ভৰাই রং আনিছো কিনা মনে মনে রং কিনিবা কোনে ও রং কিনিবা কোনে মোনা ভৰাই রং আনিছো কিনা মনে মনে বাও ধানৰ সোণ পথাৰৰ হালধীয়া তোমালোকে কি কৰি আছা আমি তোমালোকে তুমি এনেকৈ আহিবা না আমাৰ সকলো
দিব হুকুম দিছে কিন্তু কিয় ইয়ে হয় নেকি তেনেহলে ৰজা কেবজা দিব লাগিব আৰু এই ধুনীয়া ধুনীয়া ফুলবোৰকো বজাব লাগিব মই এটা মন্ত্ৰ জানো তোমালোক সকলোকে শিকাই দিম ময়ো জানো মোৰ মন্ত্ৰ পিছে পুৰোহিতৰ মন্ত্ৰৰ দৰে নহয় দেই আমি কি কৰিব লাগিব জানা আমি কি কৰিব লাগিব মই বাৰু তোমালোকক শিকাই দিম চাওঁ তেতিয়া সকলোৱে হাত পাতাছো
প্ৰিয় দৰ্শকবৃন্দ, ৰূপনগৰ জাতীয় বিদ্যালয়ে আগবঢ়োৱা হৰেন্দ্ৰ নাথ বৰঠাকুৰদেৱৰ ৰচিত নাটক